নমস্কাৰ সকলোকে অসমবাসীলৈ এটা নতুন সাৰ্কুলাৰ দিবলৈ ওলাইছো ইয়াত চাওক ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন তোমকৈ ইউপিএসসি ফালৰ পৰা এটা ৰিটেন এক্সামিনেশ্যন পতা হ'ব 4 আগষ্ট তাৰিখে আৰু এই এক্সামিনেশ্যনৰ পৰা যিহেতু সিলেক্ট হ'ব সিহঁতক পিএসএফ সিআৰপিএফ সিআইএসএফ আইটিবিপি আৰু এছএছবি ইহঁতৰ কাৰণে নিযুক্তি দিয়া হ'ব আৰু এইটো 24 এপ্ৰিল 2024 তাৰিখে প্ৰকাশ পাইছে যোৱাকালি প্ৰকাশ পাইছে ইয়াত চাওক এটা থুলমূলকৈ পোষ্ট কেইটা দিয়া হৈছে বিএসএফ 186 টা পোষ্ট সিআৰপিএফত 120 সিআইএসএফত 100 আইটিবিপিত 58 আৰু এছএছবিত 42 টা পোষ্ট এনেকৈ টোটাল 506 টা পোষ্ট দিয়া হৈছে ইয়াৰ কাৰণে লাষ্ট ডেট কিমান এপ্লাই কৰা লাষ্ট ডেট কিমান হ'ব এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব এজ লিমিট কিমান লাগিব আৰু সিলেকশন প্ৰসেস কি কি স্টেপ পাৰ কৰিলে আপুনি সিলেকশন হ'ব পাৰিব কেনেকৈ আবেদন কৰিব এপ্লাই ফিস কিমান হ'ব আৰু তলত লিংকবোৰ দিয়া থাকিব ইত্যাদিবোৰ কথা কিন্তু এই ভিডিঅ' জৰিয়তে আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ইয়াত চাওক এডভাৰটাইজমেন্টৰ নোটিছটোৰ প্ৰথমতে দিয়া হৈছে লাষ্ট ডেট ফৰ সাবমিশন এপ্লিকেশন 14 মে 2024 আপোনালোকে ইয়াৰ আগতে আবেদন কৰি ল'ব লাগিব আৰু ইয়াৰ কাৰণে অফিচিয়েল ৱেবসাইট এটো দিয়া আছে এপ্লাই কৰাৰ কাৰণে যেটো লিংক আছে হেতু মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব আৰু এই মেইন ৱেবসাইটটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা তাত গৈ আপোনালোকে এখিনি চাই ল'ব পাৰিব এই এক্সামটো দিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন লাগিব বেচেলৰ ডিগ্ৰী বিএ পাস হ'ব লাগিব বিএ পাস হলে আপোনালোকে এই এক্সামত বহিব পাৰিব এইটো এক্সামৰ বাবে আপোনালোকৰ বয়স লাগিব 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ইয়াত এজ ৰিলেক্সেশনো দিয়া আছে ইয়াত চাওক যদি শিডিউল কাষ্ট আপোনালোক যদি শিডিউল কাষ্ট নাইবা শিডিউল ট্ৰাইব তেনেহলে 5 বছৰ বেছিকে পাব 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি ওবিসি হয় তেনেহলে 3 বছৰ বেছিকে পাব আৰু যদি এক্স সাৰ্ভিসম্যান হয় তেনেহলে আপোনালোকে 5 বছৰ বেছিকে পাব ইয়াত তলৰ পিনে চাওক আপোনালোকে 9 নম্বৰ পইণ্টটো দিয়া হৈছে আদাৰ্স ডিটেইলছ ইয়াত চাওক 1 নম্বৰ দিয়া হৈছে সিলেকশন প্ৰসিডিউৰ আপোনালোকে কেনেকৈ সিলেকশন হ'ব পাৰিব আৰু সিলেবাস কি লাগিব এক্সামিনেশ্যনৰ কাৰণে এইটো এপেন্ডিক্স 1ত পাব আৰু বি নম্বৰ চাওক ইনস্ট্ৰাকচন টু ক্যান্ডিডেট ফৰ ফিলিং আপ অনলাইন এপ্লিকেশন কেনেকৈ ফিল আপ কৰিব এইটো এপেন্ডিক্স 2 দিয়া হৈছে স্পেশাল ইনস্ট্ৰাকচন ফৰ অবজেক্টিভ টাইপ টেষ্ট যেটো অবজেক্টিভ টাইপ টেষ্ট হ'ব হেতু কেনেকৈ হ'ব এইটো 3 নম্বৰটো দিয়া হৈছে আৰু স্পেশাল ইনস্ট্ৰাকচন ফৰ কনভেনশনাল টাইপ টেষ্ট যেটো হ'ব হেতু এপেন্ডিক্স 4 ত পাব আৰু ফিজিক্যাল এন্ড মেডিকেল স্ট্যান্ডাৰ্ড কিমান লাগিব হেতু এপেন্ডিক্স 5 ত পাব আপোনালোকৰ কাৰণে এই যেটো নোটিফিকেশন আছে এটো ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব আৰু এতিয়া আলোচনা কৰিম সিলেকশন প্ৰসিডিউৰ কি সিলেকশন হ'বলৈ কি প্ৰসেস কৰিব লাগিব কি পাস কৰিব লাগিব আৰু এক্সামিনেশ্যনৰ কাৰণে সিলেবাস কি থাকিব এইখিনি কথা আলোচনা কৰিম এতিয়া ইয়াত চাওক এপেন্ডিক্স 1ত দিয়া হৈছে সিলেকশন প্ৰসিডিউৰ প্ৰথমতে পেপাৰ 1ৰ ৰিটেন এক্সামিনেশ্যন হ'ব এইটো হ'ব 4 আগষ্ট 2024 তাৰিখে হ'ব আৰু 2টা বজাৰ পৰা আবেলি 5টা বজালৈকে হ'ব জেনাৰেল এবিলিটি এণ্ড ইন্টেলিজেন্স ইয়াৰ ওপৰত হ'ব আৰু 250 মাৰ্ক থাকিব আৰু অবজেক্টিভ টাইপ কোৱেশ্চন থাকিব আৰু বহুত কেইটা উত্তৰ থাকিব মাল্টিপল এনসাৰ্স থাকিব তাৰ পৰা শুদ্ধটো বাছি দিব লাগিব আৰু এনসাৰ কোৱেশ্চন সেটটো হ'ব ইংলিশ আৰু হিন্দীত থাকিব ইয়াৰ পিছত পেপাৰ 2 থাকিব জেনাৰেল ষ্টাডিজ এছে এণ্ড কম্প্ৰিহেনশন আৰু ইয়াত থাকিব 200 মাৰ্কৰ আৰু তলৰ পিনে চাব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট 100 মিটাৰ ৰেস হ'ব ইন 16 সেকেন্ডত পুৰুষে কমপ্লিট কৰিব পাৰিলে পাস হ'ব আৰু ফিমেলে 18 সেকেন্ডত কমপ্লিট কৰিব লাগিব আৰু 800 মিটাৰ ৰেসত 3 মিনিট 45 সেকেন্ডত কমপ্লিট কৰিব লাগিব আৰু ফিমেলে 4 মিনিট 45 সেকেন্ডত কমপ্লিট কৰিব লাগিব লং জাম্প পুৰুষৰ কাৰণে 3.5 মিটাৰ আৰু ফিমেলৰ কাৰণে 3.0 মিটাৰ তিনিবাৰকৈ চান্স দিয়া হ'ব শুট পুট 7.26 কেজিছ 4.5 মিটাৰ্স এনেকৈ দিয়া হৈছে আৰু ফাইনাল সিলেকশন আৰু মেৰিট আৰু লাষ্টত হ'ব কিন্তু ইন্টাৰভিউৰ পিছত ইন্টাৰভিউ থাকিব 150 মাৰ্কস ইয়াৰ পিছত ফাইনাল সিলেকশন মেৰিট লিষ্ট ওলাব আপোনালোকে ইখিনি সম্পূৰ্ণ ডাউনলোড কৰি সিলেবাসখিনি চাই ল'ব পাৰিব ইয়াত চাওক পেপাৰ 1ৰ কাৰণে সিলেবাসখিনি ইয়াত দিয়া হৈছে জেনাৰেল মেন্টেল এবিলিটি জেনাৰেল সায়েন্স কাৰেন্ট ইভেন্ট ইণ্ডিয়ান পলিটি এণ্ড ইকনমি হিষ্টৰী অফ ইণ্ডিয়া এনেকৈ দিয়া হৈছে পেপাৰ 1ৰ কাৰণে আৰু পেপাৰ 2ৰ কাৰণে দিয়া হৈছে চাওক এনেকৈ পাৰ্ট 1 পাৰ্ট 2 ইয়াত দিয়া হৈছে এখিনি আপোনালোকৰ সিলেবাস থাকিব ইয়াৰ ওপৰতে ইন্টাৰভিউ হ'ব আৰু এপেন্ডিক্স 2 দিয়া হৈছে আপোনালোকে চাওক ইনস্ট্ৰাকচন টু দা ক্যান্ডিডেট ফৰ ফিলিং অনলাইন এপ্লিকেশন ফিল আপ কৰিবলৈ ইয়াত কিছুমান ইনস্ট্ৰাকচন দিয়া হৈছে এখিনি আপোনালোকে চাই ল'ব কিমান এমবি কিমান লাগিব কিমান সাইজ লাগিব আৰু কি ফৰমেটত দিব লাগিব
ডকুমেণ্ট কি লাগিব ইয়াত দিয়া হৈছে আৰু এপেণ্ডিক্স 3 দিয়া হৈছে স্পেচিয়েল ইনষ্ট্ৰাকশ্যন টু কেণ্ডিডেটছ ফৰ অবজেক্টিভ টাইপ টেষ্ট যিটো অবজেক্টিভ টাইপ টেষ্ট হ'ব তাৰ কাৰণে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈছে এইটো এক্সামৰ কাৰণে এক্সামিনেশ্যন চেণ্টাৰবোৰ দিয়া হৈছে অল ইণ্ডিয়া দিয়া হৈছে অসমৰ কেণ্ডিডেটৰ বাবে দিছপুৰ যোৰহাট শ্বিলং এই তিনিটা চেণ্টাৰ যিকেইটা হালধীয়া কৰা হৈছে এইকেইটা অসমৰ কেণ্ডিডেটৰ বাবে সুবিধাজনক এইকেইটা আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে যিটো লিংক আছে সেইটো মোৰ ভিডিও ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে আবেদন কৰি ল'ব পাৰিব চাকৰিৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ